এতিয়া হৈছে সময় ৰাতি 11:10 হঠাৎ মই অফিচৰ কিছুমান কাম কৰি থাকোঁতে কিছুমান কথা মোৰ মনলৈ আহিল। এইকেইদিনে ছ'চিয়েল মিডিয়াত দেখি আছোঁ যে আমাৰ সেৱাৰ অনুষ্ঠান শংকৰদেৱ সংঘৰ সদস্যপদ কিছুমানে ত্যাগ কৰিছে, কিছুমানে গ্ৰহণ কৰিছে। আমি হাজাৰবাৰ ক'ম যে শংকৰদেৱ সংঘ আমাৰ সেৱাৰ অনুষ্ঠান, গুৰুজনাৰ নাম তাত জড়িত হৈ আছে শংকৰদেৱ সংঘ, অৰ্থাৎ শংকৰদেৱ নামটো তাত জড়িত হৈ থকাৰ কাৰণে বিশেষকৈ মই যথেষ্ট শ্ৰদ্ধা কৰোঁ। অসমীয়া জাতি সজাগ হ'বৰ হ'ল। এই জটিল সন্ধিক্ষণত যদি অসমীয়া জাতি সজাগ নহওঁ, আমাৰ মাজতে যদি খোৱা কামোৰাবিলাক যদি লাগি থাকোঁ, তেন্তে আৰু বেছিদিন অসমীয়া জাতি চাগে আমি বাচি নাথাকিম। মোৰ ধাৰণা মতে গুৰুজনাৰ অভিশাপ লাগিছে এই জাতিটোৰ ওপৰত। ইমান গুৰুজনাই দি যোৱাৰ পিছতো, আমাক শক্তিশালী কৰাৰ পিছতো আমি সেই গুৰুজনাক আমি চিনি নাপালোঁ। এতিয়াও চিনি পোৱা নাই। 500 বছৰৰ পিছতো আমি সেই গুৰুজনাক চিনি পোৱা নাই। আমাৰ ভকতসকলেও গায়, কি বুলি? দিহানামত গায়, শংকৰ গুৰুৱে বা পহিলো শৰণে, অ নেৰিবা নেৰিবা বা জীৱনে মৰণে। এই বুলি চিঞৰি চিঞৰি গীত গালেই জানো হ'ব? নহ'ব, কেতিয়াও নহ'ব। তেওঁ দি যোৱা পথেৰে, তেওঁ দি যোৱা মহামন্ত্ৰৰ বাণীৰে হাতে কামে কৰি গ'লেহে আমি এই সংকটৰ পৰা উদ্ধাৰ পাম। শংকৰদেৱৰ অৱদান নোহোৱা হ'লে অসমীয়া জাতি বুলি এটা বৃহৎ জাতি হ'ব নোৱাৰিলোহেঁতেন। অসমীয়া ভাষাই সংবিধানত কেতিয়াও স্বীকৃতি নাপালেহেঁতেন। জাতীয় পোছাক এটা পিন্ধি, সুন্দৰকৈ গাঁও এখন পাতি, সুন্দৰকৈ বৰনামঘৰ এটা সাজি, জাতীয় সংস্কৃতিৰ বৰভেটি বান্ধি এই জাতি বাচি থকাৰ কোনো স্থলেই নাছিল। কিন্তু অতি দুখৰ বিষয়, সেইজন মহাপুৰুষক সেই কালত আমি অন্ধলাই চিনি নাপাই অৱজ্ঞা কৰা হৈছিলে। আহোমৰ ৰাজ দৰবাৰত তেওঁক আছামীৰ কাঠগড়াত উঠোৱা হৈছিলে। আজিও সেইজনা গুৰুক হেয় প্ৰবঞ্চনা কৰাৰ প্ৰচেষ্টা অসমীয়া জাতিৰ মাজৰ যোৱা নাই। আজি নতুন শিক্ষিত চামে এইজনা মহাপুৰুষক, এইজনা জগতগুৰু শুদ্ধভাৱে অধ্যয়ন কৰিব জনা নাই। সাহিত্যিক, বুদ্ধিজীৱী, ৰাজনৈতিক কাৰোৰে দৃষ্টিত আজিৰ মহাপুৰুষজনাৰ প্ৰকৃত প্ৰতিফলন হোৱা নাই বুলি মই ভাবোঁ। কেৱল নিজকে অসমীয়া বুলি জাহিৰ কৰি, ভাল লগোৱা কথা কেইটামান লিখি, বক্তৃতাৰ ফুলজাৰি মাৰিলেই জানো স্বীকাৰ কৰি লোৱা হ'ব? জাতিটোৰ ওপৰত শংকৰদেৱ গুৰুজনাৰ ভীষণ অভিশাপ আহিছে বুলি মই উপলব্ধি কৰিছোঁ। এই অভিশাপৰ ফলতেই আমাৰ জাতিৰ আজি এই অৱস্থা, এই দুৰ্দশা। এখন ঘৰৰ এটা পৰিয়ালৰ বাবে পিতৃজন যেনেকৈ শ্ৰদ্ধাৰ ব্যক্তি, পিতৃজনক বৃদ্ধকালত অৱজ্ঞা কৰিলে সেই বৃদ্ধ পিতৃজনৰ অভিশাপে কুলটো উচ্ছন্ন কৰে, সেইদৰে অসমীয়া জাতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অৱজ্ঞাৰ ফলতেই আজি আমাৰ জাতি উচ্ছন্ন হওঁ হওঁ অৱস্থা। এই জটিল সন্ধিক্ষণত যদি আমি এনেই গাই থাকোঁ, মই ইয়াৰ আগতেই গাই গৈছোঁ, শংকৰ গুৰুৱে বা
ৰহিলো শৰণে ও নেৰিবা নেৰিবা জীৱনে মৰণে। গাই থাকিলে নহ'ব। অসমীয়া জাতিয়ে ভেদাভেদ পাহৰি, উচ্চ নিচ পাহৰি, আহোম কলিতা কোচ কৈৱৰ্ত এইবোৰ পাহৰি এই জটিল সন্ধিক্ষণত আমি সকলো এক হওক আহক। এটা কথাই মই ক'ব পাৰোঁ বুকুত হাত থৈ, একমাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই অসমীয়া জাতিটোৰ দ্ৰষ্টা পুৰুষ। এই মহান দ্ৰষ্টা পুৰুষজনাক যদি আমি অতীতত কৰি অহা ভুল অৱজ্ঞাৰ বাবে অনুশোচনা কৰি তেওঁ দি যোৱা মহান আদৰ্শ আৰু পথেৰে জাতিটো পুনৰ গঠন কৰা কামত যদি মনোনিৱেশ নকৰোঁ, তেন্তে অসমীয়া জাতি ৰক্ষা নপৰিব। আৰু এই কামত কটকটীয়া হ'ব লাগিব দেশৰ উঠি অহা, আমাৰ ৰাজ্যৰ উঠি অহা তৰুণ তৰুণীসকল। যদি অসম দেশ আমাক লাগে, যদি অসম ৰাজ্যখন আমাক লাগে, দেশ মৰিলে আমিও মৰিম বুলি সঁচাকৈ ধ্বনি দিছে বা ধ্বনি দিছোঁ, তেন্তে কায় বাক্য মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা ঐক্য মিলনৰ এনাজৰীৰে প্ৰেম ভাতৃত্বৰ মাজেৰে পুনৰ জাতি গঠন প্ৰক্ৰিয়াটোত আত্মনিয়োগ কৰিব লাগিব।